Hello friends, this is your host and host Tarjukul, the romantic jockey. So বন্ধুসকল আজি আকৌ লৈ আহিছোঁ আপোনালোকৰ বাবে বতৰা আহকচোন আজিৰ বতৰটোৰ বিষয়ে আমি জানো আজিৰ বতৰটোনো কেনেকুৱা আজিৰ বতৰৰ কাহিনী আকাশখন আজি অলপ ভাবুক সপোনৰ দৰে কোঁৱলীয়ে ঢাকি ধৰি আছে ঘড়ী যেন অলপ মিঠা হাঁহিৰে বাজিছে আৰু বৰষুণৰ মিঠা সুৰে হৃদয় উজ্জ্বল কৰি উঠিছে সুপ্ৰভাত আজিৰ দিনটো কেৱল ৰ'দ আৰু তাপমাত্ৰাৰ বিষয়ে নহয় আজিৰ কথা হ'ল আকাশে কেনেদৰে অনুভৱ কৰে আৰু সেই অনুভৱে আপোনাক কেনেকৈ স্পৰ্শ কৰে দুপৰীয়া 12 বজাৰ পৰা আকাশত বৰষুণৰ সম্ভাৱনা ছাতিলৈ ওলাব খোজা মানুহবোৰলৈ এটা সতৰ্কবাণী চাহ একাপৰ লগত মনৰ চিন্তাবোৰ ধুৱাবলৈ সাজু হৈ থাকক তাপমাত্ৰা প্ৰায় 30 পৰা 32 ডিগ্ৰীলৈ কিন্তু মনত ৰাখিব কেতিয়াবা গৰম বা ঠাণ্ডা নহয় আকাশৰ মনোভাৱটোৱে আপোনাৰ হৃদয়খনক আৱৰি ধৰে সেয়ে ছাতিটো ওচৰতে ৰাখক আৰু এটা গৰম চাহৰ কাপ কাৰণ যেতিয়া বৰষুণৰ টোপালবোৰে আপোনাৰ খিৰিকীৰে টোকা মাৰে সেয়ে হ'ব পাৰে এটা কাহিনী মাত্ৰ আপোনাৰ বাবে লিখা সন্ধিয়া হ'ব অলপ শান্ত অলপ নীৰৱ কোনে জানে বতাহজাকে হয়তো আজি অলপ পাহৰি যোৱা স্মৃতিৰ কথা ক'ব বতাহৰ মাতত যদি তুমি কাণ দিয়া তেওঁ তোমাৰ বাবে অলপ স্মৃতি লৈ আহিছে এই যে মই আপোনাৰ আপোন হাৰ্যকুল বতৰটোক অনুভৱৰ কাব্যত পিন্ধাই আপোনালৈ এটি মৰমৰ বাণী লৈ বিদায় ল'লোঁ আজিৰ বতৰত নিজকে শুনিবলৈ সময় দিয়ক চ' বন্ধুসকল বাই বাই Good morning. Have a nice day.